তাই সদায় মানুহজনক লক্ষ্য কৰিছিল, কিন্তু মানুহজনৰ মুখখন আজি পৰ্যন্ত তাই দেখাৰ সৌভাগ্য হোৱা নাই। গাত কম্বল এখন মেৰিয়াই বহি থাকে মানুহজন, দীঘল যতহীন চুলি যেন মূৰত শিৱৰ যত বান্ধিছে। মানুহজন কোন জানিবলৈ তাইৰ আগ্ৰহ বাঢ়িল। কিয় মানুহজনে সিহঁতৰ পদূলিমুখত ফুটপাতত পৰি থাকে? হয়তো মানুহবোৰে মানুহজনক লক্ষ্য নকৰে, কাৰণ আমাৰ চহৰত এনেকুৱা বহুত মানুহ আছে ফুটপাতত পৰি থকা। আকাশ অফিচত যোৱাৰ পাছতে তাই পদূলিলৈ আহি মানুহজনক আগৰ ঠাইতে দেখিলে। তাই মানুহজনৰ ওচৰলৈ আগুৱাই আহিল। হেৰি, আপুনি ইয়াত এনেকে পৰি থাকে যে, কিয়? মানুহজনে তাইৰ কথাত গুৰুত্ব প্ৰদান নকৰিলে। সি তলমূৰকৈ বহি থাকিল। এইবাৰ তাই গাত ধৰি জোকাৰি দিলে। মানুহজনে মূৰটো ওপৰ কৰাৰ লগে লগে ধুমুহা গাজনিৰ পাৰ হৈ যোৱা যেন তাইৰ অনুভৱ হ'ল। ৰাজ, তোমাৰ এই অৱস্থা, কি হৈছে ৰাজ তোমাৰ? সি মুখেৰে একো কোৱা নাছিলে, মাত্ৰ বজ্ৰ পৰা মানুহৰ দৰে একেথৰে তাইক চাই আছিলে। আৰু হাতত থকা ফটোখন তাইৰ হাতত তুলি দিছিলে। সেইখন এবাৰ সিহঁতৰ দুটাক দৰা কইনা সজাই একপি ফটো তুলি থৈছিল। সম্ভ্ৰান্ত ঘৰৰ জীয়ৰী আছিল নন্দিনী। সিহঁতৰ অভিজাত ঘৰখনত কাম কৰা বাই এজনী আছিলে। সিহঁতৰ ওচৰৰ গাঁওখনৰ মানুহগৰাকীৰ পুত্ৰ সন্তানটিৰ বাহিৰে এই পৃথিৱীত আপোন বুলিবলৈ আৰু কোনো নাছিলে। ল'ৰাজনৰ নাম আছিলে ৰাজ। ৰাজ আৰু তাৰ মাকে নন্দিনীহঁতৰ ঘৰতে আছিল। ৰাজ আৰু নন্দিনী সমবয়সীয়া আছিলে, কিন্তু সিহঁতৰ ব্যৱধান আছিলে। তাই হ'ল মালিকৰ ছোৱালী আৰু ৰাজ কাম কৰা বায়ৰ সন্তান। কিন্তু নন্দিনী 1 মিনিট সময় তাক নেদেখিলে পাগলীৰ নিচিনা হয়। তাইৰ মনটোৱে বাৰে বাৰে বিচাৰি থাকে ৰাজক। কিন্তু নন্দিনীৰ মাকে একেবাৰে পচন্দ নকৰে নন্দিনী ৰাজৰ লগত এনেকে খেলি থকাটো। নন্দিনী, তাই ক'লে, কি হ'ল মা? মাকে ক'লে, আহা ৰুমলৈ আহা। বাই, তই পাহৰি গলি নেকি যে তহঁত এইখন ঘৰৰ গোলাম হয়, গতিকে ৰাজে নন্দিনীৰ লগত খেলি থকাটো মই পচন্দ নকৰোঁ। নন্দিনীৰ মাকে তাইক জোৰকৈ টানি লৈ গৈছিল। হয়তো নন্দিনীৰ মাকৰ কথাখিনিয়ে ৰাজৰ মাকৰ হৃদয়ত বৰকৈ আঘাত কৰিছিল। মাকে ৰাজক জোৰকৈ সাবটি ধৰিছিল আৰু কৈছিল, ৰাজ, কিয় পাহৰি গৈছ? আমি এইখন ঘৰৰ কাম কৰা মানুহ। ইয়াত আমাৰ স্থানৰ কথা পাহৰি নাযাবি, গোলামৰ দৰে থাকিবি। মাকৰ কথাখিনিয়ে ৰাজৰ মগজুত সম্পূৰ্ণ ক্ৰিয়া কৰিছিল। কিন্তু উৰি ফুৰা চৰাইক কিমান দিন সাজত বন্দী কৰি ৰাখিব? তাৰ মাজতো ৰাজ আৰু নন্দিনীয়ে বহু সময় পাৰ কৰিছিল। তেনেকে এদিন ক'ব নোৱাৰাকৈ দুয়োৰে প্ৰেমত পৰিছিল। প্ৰেমৰ ৰঙৰ মাজত দুয়ো উৰিছিল ৰঙীন পখিলা হয়। দুয়ো পাহৰি গৈছিল দুয়োৰে মাজত থকা ব্যৱধান। সময়বোৰ ঠিকেই গৈ আছিল। নন্দিনীয়ে কেতিয়াবা তাইৰ বন্ধু বান্ধৱীৰ লগত ফুৰিবলৈ যাওঁতে ৰাজকো লগত লৈ গৈছিল। নন্দিনীৰ বন্ধু পলাশে তাইক কিবা ক'ব বিচাৰিছে। কোৱা পলাশ, এইজন তোমালোকৰ ঘৰত কাম কৰা বাইৰ ল'ৰা নে? পলাশে এনেকে ক'লে। তাই লক্ষ্য কৰিছিল পলাশে কথাষাৰ কোৱাৰ পাছতে ৰাজৰ মুখখন কলীয়া ডাৱৰৰ দৰে আন্ধাৰ হৈ পৰিছিল। নন্দিনীয়ে ক'লে, পলাশ, তুমি ভুল কৈছা, এইজন ৰাজ মোৰ ভাল বন্ধু। পলাশে ক'লে, বন্ধু ঘৰৰ গোলাম আৰু বন্ধু হ'ব পাৰে নেকি? নন্দিনীয়ে ক'লে, পলাশ, বন্ধুত্বই মানুহৰ কৰ্ম বিচাৰ নকৰে, মনত ৰাখিবা পলাশ। পলাশক প্ৰত্যুত্তৰ দি নন্দিনী ৰাজৰ সৈতে সিহঁতৰ ওচৰৰ পৰা আঁতৰি আহিছিলে। কিন্তু তাই ৰাজক লক্ষ্য কৰিছিল, সি যেন মানসিকভাৱে ভাগি পৰিছিল। নন্দিনীয়ে ক'লে, ৰাজ, কি হ'ল? ৰাজে ক'লে, নাই, একো হোৱা নাই। ৰাজ, তুমি মোৰ চকুৰ ফালে চাই কথা কোৱাচোন। ৰাজে ক'লে, কি ক'ম নন্দিনী? তাই তাক জোৰকৈ তাইৰ ফালে ঘূৰাই দিছিল আৰু দেখিছিল তাৰ দুচকুৰে মাত্ৰ চকু পানী বৈ আহিছিল। ৰাজ, তুমি কিয় কান্দিছা? ৰাজে ক'লে, আমি সৰু মানুহ নন্দিনী, আনৰ ঘৰৰ গোলাম, সেয়েহে তুমি মোৰ লগত একো সম্পৰ্ক ৰাখিব নালাগে।
নহ'লে সদায় তুমি মানুহৰ কথা শুনিব লাগিব। নন্দিনীয়ে ক'লে, ৰাজ তুমি পাগল হৈছা নেকি? ৰাজে নন্দিনীৰ ভৰি দুখনত সাৱটি ধৰি হুকহুকাই কান্দিছিল। তুমি মোক পাহৰি যোৱা নন্দিনী। গোলাম এজনৰ প্ৰেমত মতলীয়া নহ'বা প্লিজ নন্দিনী। বহুত মৰম ভালপোৱা ভাল বন্ধুত্ব আছিল সিহঁতৰ মাজত। আজি সকলোবোৰ যেন শেষ, আৱেগত এটা সম্পৰ্ক এনেকে শেষ হ'ল। নন্দিনী ভাল ছবি আঁকিছিল। সেইদিনা ৰাতি তাই ৰাজ আৰু তাইৰ দৰা কইনাৰ সাজত সৰুকালৰ ফটো এখন আঁকিছিল, য'ত লিখিছিল ৰাজ নন্দিনী। পিছদিনাখন ৰাতিপুৱা তাই বিচনাৰ পৰা উঠি আহি যি দেখিছিল সেয়া অতিকৈ দুখজনক আছিল। হাতত তালি টোপোলা লৈ সিহঁত আমাৰ ঘৰৰ পৰা ওলাই যাবলৈ ওলাইছিল। বাইদেউ, আমি আৰু গোলামী নকৰোঁ। ৰাজ ডাঙৰ হ'ল। সি আৰু মোক বেলেগৰ ঘৰত কাম কৰিব নিদিয়ে। সি বোলে মোক দিন হাজিৰা কৰি খুৱাব। আহোঁ দিয়ক। সি মোৰ ফালে চাই কান্দিছিল। নন্দিনী, আমাৰ ভালপোৱা সদায় পবিত্ৰ হৈ আমাৰ অন্তৰত জীয়াই থাকিব। আহোঁ। ৰবা ৰাজ। তাই ভিতৰৰ পৰা গৈ তাই অংকন কৰা ৰাজ নন্দিনীৰ ফটোখন তাক দিলে আৰু সিহঁত গ'লগৈ। তাই হৈ পৰিল নিঃসংগ। তাৰ পিছত আজিলৈকে ৰাজক লগ পোৱা নাছিল। কিন্তু সদায় ৰাজৰ কথা তাইৰ মানস পটত জিলিকি উঠিছিল। তাৰ প্ৰতি থকা ভালপোৱাবোৰ জীয়াই ৰাখিছিল। তেনেকৈ এদিন তাই এদিনাখন আকাশৰ লগত বিয়াত বহিছিল। ৰাজে ক'লে, তোমাক মানুহৰ কেতিয়াও হাঁহিৰ পাত্ৰ হ'ব দিব খোজা নাছিলোঁ মই। গোলামৰ সন্তানৰ লগত তোমাৰ সেই প্ৰেমৰ মিলন মই অসম্ভৱ জানিছিলোঁৱে। কিন্তু সেইদিনাখন মা আৰু মই দূৰত গুচি আহিছিলোঁ। মাৰ সুখৰ বাবে মা জীয়াই থকা দিনকেইটা মাৰ বাবে সকলো কৰিলোঁ। মাৰ এদিন মৃত্যু হ'ল। তাৰ পিছত তোমাৰ অভাৱ অনুভৱ কৰি মই নিজকে ধ্বংস কৰিছিলোঁ। এতিয়া মোৰ মৃত্যু সমাগত নন্দিনী। মই কাহিলে মুখেৰে তেজ ওলাই আহে। সেই মৃত্যুৰ সময়ত তোমাক দৰ্শন কৰি যাব খোজোঁ। সেয়ে সদায় তোমাৰ পদূলি মুখতে পৰি থাকোঁ। তোমাৰ এই ঠিকনাটি এদিনাখন আমাৰ প্ৰেমৰ ভাঙোন অনা পলাশে দিছিলে। তাই মাত্ৰ কান্দিলে। আজি তাইৰ পবিত্ৰ প্ৰেমিকজনৰ এই অৱস্থা। ৰাজে ক'লে, তুমি দিয়া নিস্বাৰ্থ ৰাজ নন্দিনীৰ ফটোখন বুকুৰ মাজত লৈ শুই থাকোঁ। সি কাহিব ধৰিলে। তাৰ মুখেৰে তেজ বৈ আহিল। নন্দিনীয়ে নিজৰ হাতখনেৰে তাৰ তেজবোৰ মচি দিলে। তাই আৰু ৰ'ব নোৱাৰিলে। গাড়ী এখন ঠিক কৰি তাক মেডিকেলত লৈ গ'ল। ৰাজে ক'লে, নন্দিনী তুমি মোক মৰিব দিয়া প্লিজ। তোমাৰ স্বামীয়ে তোমাক ভুল বুজিব। তাই ক'লে, তুমি মনে মনে থকা ৰাজ। মোৰ স্বামী ইমান বেয়া মানুহ নহয়। সেই তেতিয়া নন্দিনীৰ ফোনটো বাজি উঠিল। তেওঁৰ হাজবেণ্ডে ক'লে, নন্দিনী তুমি ক'ত আছা? তাই ক'লে, মই সান্তনা নাৰ্ছিং হোমত আছোঁ। কিছু সময় পাছত আকাশ আহি মেডিকেল ওলাল। নন্দিনীয়ে গেটৰ পৰা আকাশক আগবঢ়াই আনিলে আৰু তাই আকাশক সকলো কথাই ক'লে। তাই আকাশৰ লগত ৰাজৰ চিনাকি কৰাই দিলে। আকাশ, এয়া ৰাজ। ৰাজে যেন কিছু ভয় খালে। সি ক'লে, মোক কিন্তু একো নকৰিব। মই আপোনালোকৰ সংসাৰ ভাঙিবলৈ অহা নাছিলোঁ। তাৰ পাছত আকাশে ক'লে, আপুনি এনেকুৱা কিয় কৰিছে? নন্দিনীয়ে মোক সকলো ক'লে। তাইক মই বিশ্বাস কৰোঁ। আপুনি নন্দিনীৰ প্ৰেমিক আছিলে। মই তাইৰ স্বামী। আপুনি এতিয়া মোৰ ভাল বন্ধু। আমি মানুহ হয়, কেতিয়াও অমানুহ হ'ব নোৱাৰোঁ। আপোনাক আমি সুস্থ কৰিম। আকাশৰ কথাত ৰাজৰ মনটো বহুত ভাল লাগিল। ধন্যবাদ ভগৱান, নন্দিনীক এজন ভাল স্বামী দিয়া বাবে। আকাশ আৰু নন্দিনীৰ অশেষ কষ্ট আৰু ডক্তৰৰ অপ্ৰাণ চেষ্টাত ৰাজ এদিন সুস্থ হ'ল। ৰাজক সম্পূৰ্ণ সলনি কৰি পেলালে। ৰাতি বিচনাত নন্দিনী আৰু আকাশে শুই আছিলে। নন্দিনীয়ে আকাশৰ বুকুত মূৰ থৈ ক'লে, আকাশ, যদি আমাৰ পাহি আৰু ৰাজৰ বিয়াখন পাতি দিওঁ কেনে হ'ব? পাহি মানে আকাশৰ ভণ্টি। আকাশে ক'লে, তুমি ঠিকেই কৈছা নন্দিনী। ৰাজ এজন ভাল ল'ৰা। তাৰ সংস্থাপনৰ দায়িত্ব মই ল'ম।
মই জানো আমাৰ ভণ্টি তাৰ লগত বহুত সুখী হ'ব। আকাশ আৰু নন্দিনীয়ে ৰাজৰ বিয়াৰ আয়োজন কৰিলে। আকাশে ৰাজক ক'লে, চোৱা ৰাজ, পাহি এজনী মোৰ ভাগ্যৱতী ভণ্টি হয়। এতিয়াৰ পৰা আপোনাৰ পত্নী মোৰ ভণ্টি। ৰাজে ক'লে, এজনী বায়েৰ সন্তানৰ লগত পাহি জানো সুখী হ'ব? তাৰ পাছত আকাশে ক'লে, ভুল কৈছে, আমি কৰ্ম বিচাৰ নকৰোঁ, মানুহৰ মানসিকতা, মানুহৰ ব্যক্তিত্বতা সেয়েহে বিচাৰ কৰোঁ। ৰাজে ক'লে, আপুনি সঁচাই মহান। আকাশে ক'লে, মই মহান নে কি নাজানো, কিন্তু ৰাজনন্দিনীৰ পবিত্ৰ প্ৰেমে বহুত কথাই শিকালে। প্ৰেম হ'লে এনে হ'ব লাগে, প্ৰেম অপবিত্ৰ নহয়। অপবিত্ৰ কৰোঁ আমি। আৰু প্ৰেম খন্তকীয়া নহয়। প্ৰেম হৃদয়ত সদায় জীয়াই থাকিব লাগে। যেনেকে আজি মোৰ পত্নী নন্দিনীয়ে পবিত্ৰ প্ৰেমৰ বাবে আপোনাৰ কাৰণে এইখিনি ত্যাগ স্বীকাৰ কৰিলে। শৰীৰৰ সম্বন্ধ বিচৰা প্ৰেম সঁচা নহয়। সঁচা আপোনালোকৰ দৰে ৰাজনন্দিনীৰ প্ৰেম। নন্দিনীয়ে আকাশৰ হাতখন খামুচি ধৰিছিল আৰু কৈছিল, স্বামী হ'লে তোমাৰ দৰে হ'ব লাগে, সকলো কথা সুস্থ মগজুৰে জুখি চোৱা। তুমি মহান আকাশ। ৰাজনন্দিনীৰ প্ৰেম জীয়াই থাকিব। কিন্তু আকাশ আৰু নন্দিনীৰ পতি পত্নীৰ সম্পৰ্ক সদায় মধুৰ হৈ জিলিকি থাকিব।